ইতিমধ্যে জনালোঁ যে মই 45 দিনত 11.7 কেজি ৱেইট লুজ কৰিলোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম এই লিকুইড ডায়েটটোৰ পৰা মই কি পজিটিভ ৰিজাল্ট পালোঁ, মানে মই কি দিশত প্লাছ পইণ্ট মই নিজে বডিত পালোঁ সেই বিষয়ে আপোনালোকক জনাম। ফাৰ্ষ্ট প্লাছ পইণ্টটো হৈছে ৱেইট লুজ হৈছে মোৰ। ইমান কম দিনত এনেকৈ আপোনাৰ যেনেকৈ 45 দিনত 11.7 কেজি ৱেইট লুজ কৰাটো ইমান সহজ নহয়। এই লিকুইড ডায়েটটোৱে মোক এই ক্ষেত্ৰত বহুত হেল্প কৰিলে। লিকুইড ডায়েটটোৰ কাৰণেহে মই ইমান কম দিনত ইমান এটা ডাঙৰ টাৰ্গেট এচিভ কৰিব পাৰিলোঁ। টাৰ্গেট মোৰ 12 কেজি আছিলে, কিন্তু এতিয়া ৱেইট লুজ প্লেটো আকৌ ষ্টাৰ্ট হৈ গ'ল, আগতেও হৈছে কিন্তু এবাৰ ছেকেণ্ড টাইম আকৌ ষ্টাৰ্ট হৈ গ'ল কাৰণে 11.7 কেজিতে মই ৰৈ গ'লোঁ। চ' এই 300 গ্ৰাম থাকিলে তথাপি একো নাই, মই আকৌ দুদিনমান গেপ দি আকৌ সেইটো এচিভ কৰিবলৈ ট্ৰাই কৰিম। ছেকেণ্ড প্লাছ পইণ্ট যিটো পালোঁ সেইটো হৈছে আপোনাৰ গোটেই ব্লাড পিউৰিফাই কৰাৰ নিচিনা হৈছে লিকুইড ডায়েটটোৰ পৰা। মানে যিখিনি মই ড্ৰিংক লৈছিলোঁ সেই ড্ৰিংকখিনিয়ে যেন মানে এনেকুৱা লাগিছে যেন গোটেই হোল বডি যেন ডিটক্স কৰিলে। যেনেকৈ আগতে মুখত এনেকুৱা ডাৰ্ক স্পট এনেকুৱা আছিলে, পিম্পলছ আছিলে, তেনেকুৱাবোৰ আছিলে, সেইবোৰ অট'মেটিকলি ভাল হৈ গ'ল। আৰু যেনেকৈ আগতে মোক চুলি খুব সৰিছিলে, মানে আপোনাৰ কি বুলি কয় মানে ডেলিভাৰীৰ পিছত মানে আপোনাৰ খুব চুলি সৰে, প্ৰায় মানুহৰে এইটো মানে হেৰি কয়, মোৰো হৈছিলে, খুব চুলি সৰিছিলে। কিন্তু এই কেইদিনমানৰ পৰা তাৰমানে এই মানে ডায়েটটো লোৱাৰ পিছৰ পৰা চুলি সৰাটো মোৰ বন্ধ হৈ গ'ল, মানে আছে কমকৈ সৰিছে। তাৰপিছত থাৰ্ড যিটো প্লাছ পইণ্ট মই পাইছোঁ সেইটো হৈছে আপোনাৰ মোৰ মানে প্ৰি মেনষ্ট্ৰুৱেল চিণ্ড্ৰমখিনি ভাল হৈ গ'ল। প্ৰি মেনষ্ট্ৰুৱেল চিণ্ড্ৰম মানে আপোনাৰ PMS বুলি কয় শ্বৰ্ট ফৰ্মত। সেইটো হৈছে পিৰিয়ড হোৱাৰ এসপ্তাহ 10 দিনমানৰ আগৰ পৰা মানে বডিত মানে আনইজি ফিল হয়, ভাল নালাগে তাৰমানে। মোৰ তাৰমানে এসপ্তাহমানৰ আগৰ পৰা এই PMSটো খুব হৈছিলে, মানে খুব অশান্তি পাওঁ। কিন্তু এই মানে লিকুইড ডায়েটৰ মই যিখিনি ড্ৰিংকছ লৈছিলোঁ সেই ড্ৰিংকছখিনিয়ে মানে মোৰ এই PMSখিনি ভাল কৰি দিলে। মানে এতিয়া মোৰ অসুবিধাৰ মানে পিৰিয়ড হোৱাৰ এদিনৰ আগতহে মই গম পাওঁ, মোৰ পিৰিয়ড হ'ব তাৰমানে কাইলৈ, তেনেকুৱা ধৰণৰ কথা। এসপ্তাহমানৰ আগৰ পৰা আনইজি ফিল হোৱাটো মোৰ ট'টেলি ভাল হৈ গ'ল। আৰু কি বুলি কয়, এনেই মোৰ আগতে মানে পিৰিয়ডৰ টাইমত খুব পেইন হয় মানে। এতিয়া এই ড্ৰিংকছখিনি লোৱাৰ পৰা মানে পিৰিয়ডৰ সময়ত যদি ড্ৰিংকছখিনি লওঁ তেতিয়া পেইনটো অট'মেটিকেলি ইৰেজ হৈ যায়। মানে পেইন ৰিলিফ ড্ৰিংক টাইপ মোক কাম কৰিলে তাৰমানে, টেবলেট দৰকাৰ নহ'ল আৰু। থাৰ্ড যিটো প্লাছ পইণ্ট সেইটো মই আপোনালোকক ক'ম, সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা প্লাছ পইণ্ট। ডায়েট কৰাৰ আগত মানে ধৰক ডেলিভাৰীৰ পিছত ৱেইট গেইনটো অলপতো হৈছেই, লগতে মানে মোৰ আৰ্থ্ৰাইটিছ ফৰ্ম হৈ গৈছিলে। মানে গোটেই হোল বডিত বিষ হয়, তাৰপিছত ভৰি পতা পেলাব নোৱাৰোঁ, খোজ কাঢ়িব নোৱাৰোঁ বেছি ভালকৈ, তেনেকুৱা ধৰণৰ। এতিয়া খোজ কাঢ়িব নোৱাৰাৰ কাৰণে ৱেইট গেইনটো বেছি হৈ গ'ল আকৌ। তাৰপৰা ডাক্তৰে কৈছিল যেনেকৈ মানে আপোনাৰ প্ৰথম 6 মাহ খাই চাওক, যদি ভাল নহয় তাৰমানে লং টাৰ্ম কৰিব লাগিব, হয়তো জীৱনভৰ ড্ৰপটো কোৰ্চটো কৰি থাকিবলগীয়া হ'ব পাৰে। কিন্তু এই লিকুইড ডায়েটটো কৰাৰ পৰা মই এতিয়া 5 মাহ সোমাইছেহে বাৰু, মই 4 মাহমানহে, 4.5 মাহমানহে মই ড্ৰপটো কৰিলোঁ। এতিয়া মই নাই কৰা, তাৰমানে 4.5 মাহ ড্ৰপ খোৱাৰ পিছত মোৰ ভাল হৈ গ'ল। মানে ড্ৰপটো খাই ভাল হোৱাতকৈও এই লিকুইড ডায়েটৰ সময় যিখিনি মই ড্ৰিংকছখিনি লওঁ, সেই ড্ৰিংকছখিনিয়ে মানে মোক এইখিনি ক্ষেত্ৰত সহায় কৰিলে। মানে 6 মাহ খাবলগীয়া নহ'লেই, এতিয়া আৰু কেইদিনমান চাই লওঁ, যদি সম্পূৰ্ণ বেছি যদি আকৌ হেৰি নহয় তেতিয়াহ'লে আৰু মই জীৱনত আকৌ দৰৱ খাবলগীয়া নহ'ব বুলি আশা কৰোঁ আৰু। তাৰমানে সেইটো এটা ডাঙৰ প্লাছ পইণ্ট মোৰ কাৰণে, কাৰণ এই লিকুইড ডায়েটে মোৰ আৰ্থ্ৰাইটিছ বেমাৰটো ভাল কৰি দিলে। সেইটো হ'ল থাৰ্ড। আৰু ফ'ৰ্থটো হৈছে আপোনাৰ আগতে বডিটো মানে খুব হেভি ফিল হয়, মানে ৱেইটটো হৈ যোৱাৰ কাৰণে গাবোৰ খুব গধুৰ হয়। কিন্তু আজিকালি ৱেইটটো মানে 11 কেজি 700 গ্ৰাম কমাৰ পৰা মানে বডিটোত লাইট ফিল হৈ থাকে। চ' মানে চব কামতে মই উৎসাহ আহে, মানে কৰিবলৈ মন যায় কিবা এটা, তেনেকুৱা ধৰণৰ। তেনেকুৱা আগতে মোৰ গাত স্কিন এলাৰ্জি আছিলে, এই এলাৰ্জিটোও ভাল হৈ গ'ল। আপোনাৰ ঠাণ্ডা দিনতো হয় তাৰমানে আগতে এনেকুৱা ধৰণৰ এলাৰ্জি আছিলে। এতিয়া ব্লাড পিউৰিফাই কৰাৰ নিচিনা হ'লনে নাই এই ড্ৰিংকছখিনিৰ কাৰণে, সেইকাৰণে মানে এলাৰ্জিটোও মোৰ ভাল হৈ গ'ল। চ' এইকেইটা মই প্লাছ পইণ্ট পাইছোঁ। এতিয়া চবৰ ক্ষেত্ৰত বেলেগ হ'বও পাৰে, কিন্তু লিকুইড ডায়েটটো চবকে শ্বুট নকৰে, মই আপোনালোকক মই আকৌ এবাৰ ক'ম। মোক শ্বুট কৰিলে কাৰণে মই ইমান দিন কণ্টিনিউ কৰিলোঁ, একো প্ৰব্লেম নোহোৱাকৈ। মাজত খালি 5 দিনমানহে মই কৰা নাছিলোঁ,
প্লেটুটো ব্ৰেক কৰিবৰ কাৰণে, ৱেইটলেছ প্লেটু হৈ গৈছিলে। সেই প্লেটুটো ব্ৰেক কৰিবৰ কাৰণে মই 5 দিনমান কৰা নাছিলোঁ। আকৌ এই 3-4 দিনমান মই ডায়েট কৰা নাই, মানে নৰ্মেল খাইছোঁ। আকৌ তেনেকৈ প্লেটু হৈ গ'ল। সেইটো কাৰণে আকৌ কাইলৈ মানৰ পৰা মই বা পৰহিলৈ মানৰ পৰা মই আকৌ লিকুইড ডায়েটটো ষ্টাৰ্ট কৰিম। এইখিনি প্লাছ পইণ্ট পোৱাৰ কাৰণে, আৰু নিগেটিভ মানে মই একো পোৱাই নাই, নিগেটিভ একো মোৰ গাত ফিল হোৱা নাই, বোলে কিবা ছাইড এফেক্ট পাইছোঁ তেনেকুৱা নাই হোৱা। চ' প্লাছ পইণ্ট পাই আছোঁ কাৰণে মই আৰু ভৱিষ্যতে কণ্টিনিউ কৰি যাম। এতিয়া আকৌ টাৰ্গেট লৈছোঁ 15 কেজি ৱেইট লুজ কৰা, 11.7 হ'ল, আৰু এই কেইদিনমান ট্ৰাই কৰি প্ৰথমতে 15 টাৰ্গেটটো মই এচিভ কৰি ল'ম। তাৰপিছত চাওঁচোন কি কৰিব পাৰোঁ। আৰু আজি ভিডিঅ'টোত এই মোৰ পজিটিভ এছপেক্টখিনিয়ে ক'লোঁ। মই লিকুইড ডায়েটৰ পৰা কি প্লাছ পইণ্ট পালোঁ সেইকেইটা ক'লোঁ, আপোনালোকক জনালোঁ। নেক্সট ভিডিঅ'ত এনেকুৱা মই এই মানে লিকুইড ডায়েটটো কৰোঁতে কিছুমান ড্ৰিংক খাইছিলোঁ, ফেট বাৰ্ণাৰ ড্ৰিংক। নেক্সট ভিডিঅ'ত মই এই ফেট বাৰ্ণাৰ ড্ৰিংকৰ ৰেচিপি আপোনালোকক জনাম। আপোনালোকে নিশ্চয় চাব। আৰু কোনোবা যদি এনেকৈ আকৌ ড্ৰিংকছটো লয়, কোনে কিমান মানে কিবা ইয়াত এফেক্ট পাইছে, ৱেইট লুজ কিমানকৈ হৈছে, আপোনালোকে মোক জনাব। সেয়াই আজিলৈ ধন্যবাদ।